ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে গৰ্জন মহানগৰবাসীৰ ৰাইজে বিচাৰিছে জনপ্ৰতিনিধিক মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া ইয়াতে ঘৰ ইয়াতে আমাৰ এমএলএ অমূল্য কুমাৰ ভূঞা ডাঙৰীয়াৰ ঘৰ ইয়াতে এমএলএ সুশান্ত বুঢ়াগোহাঁইৰ ঘৰ এই অঞ্চলতে পবিত্ৰ মাৰ্ঘেৰিটাৰ দৰে বাঘা বাঘা নেতাৰ ইয়াতে ঘৰ ৰাজ্যপাল দেৱানন্দ কোঁৱৰ ইয়াতে ঘৰ অঞ্জন দত্তৰ ঘৰ ইয়াতে ঘৰ কেশৱ মহন্ত হয় হয় অংকিতা দত্ত হয় হয় অমূল্য ভূঞা হয় হয় কৃত্ৰিম বানক লৈ ধৈৰ্যৰ বান্ধ ছিঙিল ৰুক্মিণী গাঁওবাসীৰ হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে সৰব ৰুক্মিণী গাঁৱৰ ৰাইজ এয়া 4 দিন পূৰ্বৰ দৃশ্য যেন এখন বোৱতী নৈহে বৈছে ৰুক্মিণী গাঁৱত চৌদিশে নাজল নাথল অৱস্থা এজাক মুখলধাৰ বৰষুণতে মহানগৰীৰ ৰুক্মিণী গাঁৱত সৃষ্টি হৈছিল এই অভাৱনীয় পৰিস্থিতিৰ এই দৃশ্য আজিৰ পানী শুকুৱালৈহে যেন বাট চাইছিল ৰুক্মিণী গাঁৱৰ বাসিন্দাই ৰুক্মিণী গাঁৱৰ ৰাইজে দীৰ্ঘদিনে ভুগি অহা কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী পুৰুষ মহিলা জ্যেষ্ঠ কনিষ্ঠ সকলোৱে অংশ ললে প্ৰতিবাদত প্ৰতিবাদী সমদল ঠিক আগুৱাই যাওঁতেই আৰক্ষীৰ বাধা প্ৰতিবাদৰ মাজতে হঠাৎ উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ বেহু ফালি আগুৱাই গ'ল ক্ষোভিত ৰাইজ এটা মটৰ চলাই পানীৰ সমস্যা সমাধান কৰিবলৈ গৈছে নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালৰ কোনো এজন কাৰিকৰী অভিযন্তা ইয়াত নিয়োগ কৰিলে সমস্যাটোৰ সমাধান এটা ওলাব আদাৰৱাইজ ইমান দিন ধৰি এই ৰুক্মিণীগাঁও এৰিয়াটো কেনিও এখোজ আমি এযোৰ জোতা চেণ্ডেল পিন্ধি ওলাব নোৱাৰোঁ ল'ৰা ছোৱালী এটা লৈ ওলাব নোৱাৰোঁ আমি এইটো দিনে দিনে বানপানীৰ সমস্যাটো জীয়াটো ভুগি আছোঁ আৰু ইয়াৰ মন্ত্ৰীক আমি ধিক্কাৰ দিছোঁ কোনো মানে বিভাগীয় জিএমডিৰো কোনো এটা পৰিকল্পিত আঁচনি নোহোৱাৰ কাৰণে ৰাইজৰ টকাৰ খৰচ পাতি আছে যি ফুটপাথ বনাইছে বা ৰাস্তা বনাইছে এইখিনিত ৰাস্তাটো ওখ কৰিলে কি হ'ব সেইখিনিত গৈ এককাল পানী আমি দুদিন ওলাব এইখিনিত ৰাস্তাটোৰ দুদিন ইটা আৰু বালি দি উন্নয়ন কৰিছে আৰু সেইখিনিত গৈ আমি এককাল পানীত ডুবি আছোঁ এইটো কিবা সমাধান হ'লনে পকী ৰাস্তা হ'ল পকী নলাও হ'ল কিন্তু কৃত্ৰিম বান সমস্যা বিজ্ঞানসন্মত সমাধান আজিও নহ'ল এইটো এৰিয়া ইমান প্ৰাইম এৰিয়া আপোনাৰ ছেক্ৰেটাৰিয়েটৰ ওচৰৰ এৰিয়াটো এই এৰিয়াটোত আপোনাৰ সাহায্য দিবলগীয়া এৰিয়া নেকি আপুনি কওকচোন ইমানখিনি ডেভেলপমেণ্ট কৰাৰ পিছতো যদি বানপানী হয় ক'ৰবাত কিবা ভুল হৈ আছে 100% ভুল হৈ আছে গতিকে চৰকাৰে সেইখিনি ফিক্স কৰিব লাগে মানুহে বহুত আশাত আছিল ইয়াত যে ৰাস্তা বনিব আমাৰ ইয়াত বানপানী নহয় এইবাৰ চবতকৈ বেছি বানপানী হৈছে আৰু এইটো বহুত লাজ লাগিবলগীয়া কথা যে ইমানখিনি হোৱাৰ পিছতো ইয়াতে এতিয়াও বানপানী হৈ আছে পিডব্লিউডি জিএমচি জিএমডিএ বিভাগৰ কাম কাজলৈ অসন্তোষ এইসকল ৰাইজ বিভাগসমূহৰ সঠিক পৰিকল্পনা সমন্বয়হীনতাৰ ফলস্বৰূপে জিয়াটো ভুগিব লগা হৈছে এইসকল ৰাইজে ক্ষোভিত ৰাইজে প্ৰতিবাদৰ অন্তত জিলা প্ৰশাসনৰ বিষয়াৰ হাতত দাখিল কৰে স্মাৰক পত্ৰ কিন্তু এইসকল ৰাইজে জনোৱা আহ্বান এইসমূহ সমস্যা কাগজে কলমে সীমাবদ্ধ থাকিব নে কামে কাজে দেখা যাব সেয়াহে হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰয়ৰ সহযোগত সুকল্যাণ ৰাজখোৱাৰ ৰিপৰ্ট NKTV+।